হেল্ল' দাদা আৰু বন্ধুসকল, কি খবৰ? আপোনালোকে ভালে আছে যেন পাইছোঁ। ময়ো খুবেই ভালে আছোঁ। আসাম কইন ষ্টাৰ চেনেলত মোৰ নাম নুৰ হোসেন। মই শিক্ষাৰ জানকাৰী দিয়ে থাকোঁ। কিছুমান শিক্ষা মই দিনপত্ৰি কিনিও থাকোঁ। যেন দাদা আৰু বন্ধুসকল চাই আছে, তেখেতক কৈ আছোঁ ভিডিঅ'টো পুৰাপুৰি চাব। আৰু মই যেনেকৈ কইন্স দেখাওঁ, ৰিয়েল কেটেগৰীৰ কইন্স থাকিলে স্ক্ৰীনত এটা বগা কাগজত ফোন নম্বৰ আছে, হোৱাটছএপত যোগাযোগ কৰিব পাৰে। আৰু আপোনাৰ যদি কইন্স প্ৰতি যদি নলেজ থাকে, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিব। কিয়ৰ কাৰণে, হয়তো আপোনাৰ তাতে শিক্ষা নাথাকিলেও আপুনি যাক শ্বেয়াৰ কৰিব তাত কিজানি থাকিবও পাৰে, তাইও 2 টকা উপাৰ্জন কৰিব পাৰিব, জানিব পাৰিব। মোৰ কথা হ'ল কি, মই যদি জানো শিক্ষাৰ বিষয়ে, কইন্সৰ বিষয়ে, মোৰ সিদ্ধান্ত হ'ল যে কিয় না মোৰ অসমবাসীকো মই জানকাৰী দিওঁ, তেখেতেও গম পাওক যে শিক্ষাও বিক্ৰী কৰিব পাৰে। যিবোৰ শিক্ষা দি আমি খৰচা কৰি খাইছোঁ, বজাৰ কৰি খাইছোঁ, আজিলৈকে খাই আছোঁ, তাৰে ভিতৰত কিছুবিলাক শিক্ষা আছে আপোনাৰ 1000 গুণ, 5000 গুণ এনেকুৱা মূল্য ৰাখে। 1000 গুণ বাঢ়ি যোৱা শিক্ষাটো বহুতেই আনমোল। সেইকাৰণে আপোনালোকক জানকাৰী দিয়াৰ কাৰণে প্ৰস্তুত হৈছোঁ। আগে পিছে দিছোঁ ভিডিঅ', 2025-ৰ জানকাৰী দিছিলোঁ। এতিয়া 2026-ৰ বুকত কিমান মূল্যৱান হ'ল সেইটোও আপোনালোকক দিয়ে থাকিম। কথা হ'ল কি, ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। শিক্ষাৰ বিষয়ে জনাৰ আগত ভাৰতৰ এটা চাৰ্ট মই স্ক্ৰীনত দেখাই দি আছোঁ, আপোনালোকে চাই লওক। বোম্বাই, কলিকতা, হায়দৰাবাদ, নয়ডা, এই 4টা জাগাত পইচা বনায়। প্ৰত্যেকটা শিক্ষাৰ চনৰ তলত এটা এটা মিণ্টেজ থাকে। যেনেকুৱা বোম্বাই বনোৱা পইচাটোৰ চনৰ তলত নেমকিৰ দৰে এটা ফটা থাকিব, একদম ওপৰত দেখা পাইছে। কলিকতাত চনৰ তলত কোনো মাৰ্ক নাথাকে, খালী থাকে। হায়দৰাবাদ তলত দেখা পাইছে ষ্টাৰ আছে, চনৰ তলত ষ্টাৰ থাকিব। যে শিক্ষাটো হায়দৰাবাদ প্ৰিণ্টত বনাইছে তাৰ তলত ষ্টাৰ থাকিব। তাৰ তলত আছে আপোনাৰ নয়ডা, নয়ডাত থাকিব। নয়ডাত বনা শিক্ষাৰ প্ৰত্যেকটা শিক্ষাৰ চনৰ তলত আপোনাৰ ডট থাকিব। সেইটো হ'ল ভাৰতৰ শিক্ষাৰ মেইনটেজ। আপোনালোকে গম পাইছে চাগে। পাৰিলে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি লওক। শিক্ষাৰ প্ৰতি নলেজ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। দিন প্ৰতি আপোনালোকক বছৰৰ প্ৰতি আপোনালোকক জানকাৰী দিয়ে থাকিম। আৰু আপোনালোকৰ যদি শিক্ষাৰ ভিতৰত যদি কয় যে নাই, শিক্ষা দি মই পইচা কামাই কৰিম, তেতিয়াহ'লে মোৰ লগত হোৱাটছএপত যোগাযোগ কৰিব পাৰে। এতিয়া আহক আমি শিক্ষাৰ বিষয়ে জানো 2026-ৰ বুকত কিমান মূল্য হ'ল। ফাৰ্ষ্টত দুদিন আগত মই দিছিলোঁ 1982 চনৰ পৰা 1986 চনলৈকে। আজি দিম 1987-ৰ পৰা 1991 অবধি। ফাৰ্ষ্টত আমি জানো 1987-ৰ শিক্ষাটো। এই শিক্ষাটো মোৰ হাতত দেখা পাইছে। মোৰ হাতত আছে বোম্বাই মিণ্টৰ শিক্ষা। বোম্বাই মিণ্টৰ শিক্ষা ৱেইট হ'ল 6 গ্ৰাম, মেটেল কপাৰ নিকেল, সাইজ 26 mm, শেপ সাৰ্কুলাৰ। 1987 চনত 3 মিনিটৰ পৰা বনাইছিল। বোম্বাই, কলিকতা, হায়দৰাবাদ। ইয়াত বোম্বাই মিণ্টৰ শিক্ষা কমন আছে। ফাইনত আছে 5 টকা, ইউনিচিত আছে 50 টকা। শিক্ষা কমন কেটেগৰীত আছে। তাৰপিছত এই শিক্ষাটো কলিকতা মিণ্টত
শিক্ষা স্কোয়ার আছে, ফাইনত আছে 5 টাকা, ইউনিট আছে 75 টাকা। শিক্ষা স্কোয়ার কলিকাতা মিট। হায়দ্রাবাদ মেট্রোর শিক্ষা ফাইনত আছে 10 টাকা, এক্সট্রা ফাইনত আছে 150 টাকা, ইউনিট আছে 1000 টাকা। শিক্ষা স্কোয়ার হায়দ্রাবাদ মেট্রোর শিক্ষা। তো প্রত্যেকটা শিক্ষা ওয়েট 6 গ্রাম করে আছে, ওয়েটের কথা নকওঁ আৰু। তাৰপিছত আমি জানিম 1988 চনত 1 মিনিটৰ শিক্ষা খুবই ৰেয়ার। এটা 1 টাকা 4000 টাকা মূল্য হৈ গ'ল 2026 বুকত। তো কোন মিনিটৰ শিক্ষা আহক আমি জানো। 1988 ভাৰতৰ 4 মিনিটৰ পৰা বনাইছিল। বোম্বাই, কলিকাতা, হায়দ্রাবাদ, নয়ডা। তে বোম্বাই, কলিকাতা কমন। কমন মানে ফাইনত আছে 5 টাকা, ইউনিট আছে 50 টাকা। শিক্ষা কমন। কলিকাতা মিটর শিক্ষা ফাইনত আছে 5 টাকা, ইউনিট আছে 50 টাকা। শিক্ষা কমন। হায়দ্রাবাদ মিটর শিক্ষা ফাইনত আছে 10 টাকা, এক্সট্রা ফাইনত 25 টাকা, ইউনিট আছে 200 টাকা। শিক্ষা স্কোয়ার। নয়ডা মিটর শিক্ষা ভেরি রিয়ার, ফাইনত আছে 750 টাকা, এক্সট্রা ফাইনত আছে 1250 টাকা, ইউনিট আছে 4000 টাকা। শিক্ষা রিয়ার। তে 1988 পরে পিছত আমি জানি 89 সনত মানে 1989 আপনার ভারতের 4 মিনিটের পৰা বনাইছিল। তো বোম্বাই, কলিকাতা কমন ফাইনত 5 টাকা, ইউনিট 50 টাকাকে আছে। কলিকাতা সেম কন্ডিশন, ফাইনত 5 টাকা, ইউনিট 50 টাকা। হায়দ্রাবাদ মিনিটর শিক্ষা ফাইনত আছে 25 টাকা, এক্সট্রা ফাইনত 50 টাকা, ইউনিট আছে 300 টাকা। শিক্ষা স্কোয়ার। নয়ডা মিনিটর শিক্ষা ফাইনত আছে 25 টাকা, এক্সট্রা ফাইনত আছে 50 টাকা, ইউনিট আছে 150 টাকা। শিক্ষা স্কোয়ার। তো নয়ডা মিনিটৰ তুলনাতকৈ আপোনাৰ হায়দ্রাবাদ মিনিটৰ শিক্ষাটো অলপ দামী আছে। শিক্ষাটো দেখাই পাইছে, অক্ষৰ কাষ্টমাৰৰ নাক, কাণ, মুখ সব স্পষ্ট দেখা পায়। তথাপি এইটো আপনার এক্সট্রা ফাইনত আছে। শিক্ষাবিলাক এইসব শিক্ষা আপনার সিকিউরিটি এসত আছে, এইটো দেখাই পাইছে। আৰু কিছুমান শিক্ষা আপনার রেড এস আছে, প্লেন এস আছে, এইবোৰ মই ভিডিও বনাম এটা আপোনালোকক। তে 1989 চনৰ পিছত আমি জানিম 1990 চনৰ শিক্ষা। এইটো মোৰ হাতত দেখা পাইছে 1990। 1990 শিক্ষা বনাইছিল ভাৰতৰ 4 মিনিটৰ পৰা। বোম্বাই ফাইনত আছে 5 টাকা, ইউনিট আছে 50 টাকা। কলিকাতা ফাইনত আছে 5 টাকা, ইউনিট আছে 50 টাকা। শিক্ষা কমন। হায়দ্রাবাদ মিনিটৰ শিক্ষা ফাইনত আছে 10 টাকা, এক্সট্রা ফাইনত আছে 25 টাকা, ইউনিট আছে 100 টাকা। শিক্ষা স্কোয়ার। তাৰপিছত আমি জানিম নয়ডা মিনিটৰ শিক্ষাও স্কোয়ার। 1990 নয়ডা মিনিটৰ শিক্ষা স্কোয়ারত আছে, ফাইনত আছে 25 টাকা, এক্সট্রা ফাইনত 50 টাকা, ইউনিট আছে 200 টাকা। শিক্ষা স্কোয়ারত আছে। তাৰপিছত জানিম খুব মূল্যবান শিক্ষা। এই শিক্ষাটো যেটো বনাইছিল একদম লাস্টৰ বছৰ 1991 চনত ভাৰতৰ 4 মিনিটৰ পৰা বনাইছিল। বোম্বাই, কলিকাতা, হায়দ্রাবাদ, নয়ডা। তো বোম্বাই মিনিটৰ শিক্ষা ফাইনত আছে 5 টাকা, ইউনিট আছে 50 টাকা। শিক্ষা স্কোয়ার। কলিকাতা মিনিটত ফাইনত আছে 5 টাকা, ইউনিট আছে 50 টাকা। শিক্ষা স্কোয়ার। হায়দ্রাবাদ মিনিটৰ শিক্ষা ফাইনত আছে 5 টাকা, ইউনিট আছে 50 টাকা। 3 মিনিটের শিক্ষা সেম কন্ডিশন।
তাৰপিছত 1991 চনত নয়ডা মিণ্টৰ চিক্কা। এই আপোনালোকক অলপ আগতে মই কৈ দিলোঁ যে ৰাউণ্ড ডট এটা থাকিব নয়ডাত। নয়ডাত বানা 1 টকা এনেকুৱা চিক্কা 6 গ্ৰাম ৱেট মেটেল কপাৰ নিকেল এইবোৰ চিক্কা থাকিলে আপুনি মোৰ হাতত যেনেকুৱা দেখা পাইছে তেনেকুৱা চিক্কা থাকিলেও আপুনি 5,000 পৰা 15,000 টকা পাব পাৰে। তাৰপিছত এক্সট্ৰা ফাইনত আছে 30,000 টকা। তাৰমানে নতুনৰ দৰেই দেখা পাব, দাগি দুগা নাই, সেনেকুৱা চিক্কা। এই ইউনিটটো দাম লেখাই নাই, আৰু মূল্যটো আৰু বহুত পাব, লাখো টকাও পাব পাৰে। আপোনালোকৰ তাত যদি এনেকুৱা চিক্কা থাকে জলদি চেক কৰিব যে নয়ডা মিণ্টৰ চিক্কাত ডট থাকিব, ৰাউণ্ড এটা ফুটা থাকিব। আপুনি ফটো মাৰি পেলাই জুম কৰি পেলাইও গম পাব, আৰু গম নাপালেও মোৰ স্ক্ৰীণত ফোন নম্বৰ এটা আছে, তাতে ফটো মাৰি দিলে মই আপোনালোকক চেক কৰি ইয়াৰ মূল্য কিমান পাব মই জানকাৰী দিব পাৰিম, জনাই দিব পাৰিম। যদি কয় যে না মই চিক্কাটো বিক্ৰী কৰিম, মই ল'বৰ কাৰণে চেষ্টা কৰিম। মোবাইলত কিছুমান ভিডিঅ' আহি থাকে ফৰটৰ, ধোকাবাজৰ, সেইবোৰ মানুহৰ পৰা বাচি চলিব। আৰু আপুনি যোন জাগাৰ মানুহ সেই জাগাৰ মানুহে বিশ্বাস কৰিব বা ফ'ল' কৰিব। ময়ো অসমবাসী হয়, অসমৰে মানুহ হয়, মই অসমৰ মানুহক জানকাৰী দি আছোঁ, আৰু অসমীয়া ভাষাতে আপোনালোকৰ ভাল পোৱা মৰম পালে মই আৰু দিন প্ৰতি ভাল ভাল ভিডিঅ' আপোনালোকক দিব পাৰিম। আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লাইক কৰিব, আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। খোদা হাফেজ।